নমস্কাৰ, মোৰ নাম নয়না দেৱী। নমস্কাৰ, মোৰ নাম শ্ৰী জিমি দেৱী। এতিয়া মই জিমি আৰু মোৰ বিষয়ে কিছুমান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। পোনপ্ৰথমে মই জিমিক ক'বলৈ বিচাৰিছোঁ, তুমি কি কৰি বেছি ভাল পোৱা? মই বেছিকৈ আৰ্ট আৰু বহুতো বহি কিতাপ আদি পঢ়ি আৰু লিখি ভাল পাওঁ। আৰু তুমি কি খাই বেছি ভাল পোৱা? মই ফল মূল আদি কৰি ভাল পাওঁ খাই। তুমি এতিয়া কি ক্লাছত পঢ়ি আছা? মই এতিয়া ক্লাছ পঢ়ি আছোঁ 8ত। তোমাৰ ৰোল নম্বৰ কিমান? মোৰ এতিয়া হৈ আছে 8। তুমি এতিয়া ডাঙৰ হৈ কি হ'ব বিচাৰিছা? মই এতিয়া সত্ৰীয়া আৰু নাটকৰ বিষয়ত অলপ পঢ়ি আছোঁ। এতিয়া মই সত্ৰীয়া 4th year আৰু নাটকত মই এতিয়া ৰূপালী নাটকখন কৰিবলৈ ওলাইছোঁ। মই এতিয়া নাটক আৰু সত্ৰীয়াৰ বিষয়ত MA পাছ কৰি প্ৰফেচাৰ হ'ম বুলি সপোন আছে। আৰু এতিয়া মই মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি লওঁ, তাৰপিছত কি হয় দেখা যাব। বাৰু এতিয়া তুমি কি বিষয়ত বেছি আগ্ৰহ আৰু কি বিষয়ত তুমি বেছি ভাল হ'ম বুলি ভাবিছা? মই এতিয়া বেছি একো ভাবা নাই। মই ভাল মানুহ হ'বলৈ বিচাৰোঁ আৰু জীৱনত মই এটা ডক্তৰ হ'ম বুলি ভাবি আছোঁ আৰু হোৱাগৈ নাই। এতিয়া অলপ পঢ়ি আছোঁ, মেট্ৰিকটো পাছ কৰি পেলাই মই সেইটো ডক্টৰটো চায়েন্সত যাম চাগে। আৰু এতিয়া তুমি আমাৰ শংকৰদেৱৰ তিথি আহি আছে ন? এতিয়া তুমি শংকৰদেৱৰ তিথিত কি পিন্ধিম বুলি ভাবিছা? আমাৰ স্কুলত শংকৰদেৱ তিথি নাপাতে। আচ্ছা। আৰু তুমি এতিয়া কি তোমাৰ এতিয়া ৰোল নম্বৰ কিমান আৰু তুমি তোমাৰ ঘৰৰ মানুহ কোন আছে আৰু মোক কি কোৱা? মোৰ ঘৰত মা, দেউতা, ককা, আইতা, খুৰা, খুৰী, ভাইটি আছে আৰু মই আছোঁ। তুমি এতিয়া কি পঢ়ি ভাল পোৱা? মই এতিয়া মেথছ কৰি ভাল পাওঁ আৰু আছামিজখন বেছি ভাল পাওঁ। তুমি কি খাই ভাল পোৱা? মই এতিয়া চবৰ ভিতৰত ফুডছ বেছি ভাল পাওঁ আৰু ফাষ্ট ফুডো ভাল পাওঁ। বেছিভাগ মই ফুডছৰ বিষয়ত ফল ফলাহা বেছি ভাল পাওঁ। তুমি এতিয়া কিহত পঢ়িছা? মই এতিয়া ক্লাছ 8ত। তোমাৰ স্কুলখনৰ নামটো কি? মোৰ স্কুলখনৰ নাম মৰিগাঁও গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুল। আৰু তোমাৰ স্কুলখনৰ নাম? মোৰ স্কুলখনৰ নাম লেলাবৰী প্ৰাথমিক বিদ্যালয়। আৰু এতিয়া মই তোমাক সুধিবলৈ লৈছোঁ যে এতিয়া তুমি ঘৰতে আছা ন? এতিয়া তুমি গৰম বন্ধত কি কৰিম বুলি বেছি ভাবিছা? মই কৰ্মশালা কৰিম বুলি ভাবিছোঁ। কোনটো কৰ্মশালা? নৃত্য, তাৰপিছত বিহু আদি কৰি শিকিম বুলি ভাবিছোঁ। তুমি এতিয়া কি কৰিম বুলি ভাবিছা? তোমাৰ এতিয়া গৰম বন্ধ দিব, কি কৰিম বুলি ভাবিছা? মই গৰম বন্ধত সত্ৰীয়া কৰ্মশালা হ'ব, বিহু হ'ব আৰু নাটকৰো কিছুমান আৰু এখন নাটক আহি আছে আমাৰ ঢাকোন নামৰ নাটকখন। সেই নাটকখন কৰিম বুলি ভাবিছোঁ। আৰু ক্ৰিকেটো খেলোঁ মই। সেয়াই মই গৰম বন্ধত কৰি থাকোঁ আৰু মোৰ মাহটো তেনেকেই যায় আৰু মই তেনেকেই কটাওঁ। ক্ৰিকেটত এতিয়া তুমি কি শিকিম বুলি ভাবিছা? ক্ৰিকেটত বেছি হেৰি নাই। ক্ৰিকেটত মই শিকিম বুলি ভাবিছোঁতো ফাৰ্ষ্টে বেট মাৰিবলৈ শিকিব লাগিব, বল কৰিবলৈ শিকিব লাগিব। তাৰপাছত মই গৈছিলোঁ ডিষ্ট্ৰিক্টৰ পৰা ডিষ্ট্ৰিক্ট হৈ গৈছিলোঁ মই হোজাইলৈ। তেতিয়া মই হোজাইত ক্ৰিকেট খেলিবলৈ গৈছিলোঁ। তাত মই 8 দিন ৰাতি আছিলোঁ। সেই 8 দিনত মই ক্ৰিকেট খেলিলোঁ। তাৰপাছত আমি ক্ৰিকেটত জিকিও আহিলোঁ। আমি জিকিছোঁ হোজাই টিমৰ লগত, তেনেকুৱাই আৰু এতিয়া তুমিতো ঘৰত অকলে আছা, মা দেউতাহঁতৰ লগত আছা। এতিয়া তোমাক টিউশ্যন কৰি আছে ন? এতিয়া তুমি টিউশ্যনত কি পঢ়াই বাৰু? মোৰ টিউশ্যনত ইংলিছ পঢ়ায় আৰু গণিত পঢ়ায়, মেথছ সেয়াৰে শিকিছোঁ আৰু কিবাকিবি। তুমি কি শিকিছা? তুমি টিউশ্যন লোৱা কি শিকিছা? মই মোৰ টিউশ্যনত ছায়েন্স, মেথছ, ইংলিছ আদি পঢ়ায়। সেই বিষয়তে মই শিকি আছোঁ। তুমি এতিয়া তোমাৰ ঘৰত যে আছা, তুমি তোমাৰ ভাইটিৰ লগত তুমি আজৰি সময়ত কি কৰা?
মোৰ ভাইটিৰ লগত মই কেতিয়াবা হ'লে খেলোঁ আৰু কেতিয়াবা এনেকৈ সময় কটাওঁ আৰু তোমাৰ এতিয়া স্কুলত বাগিচা চাগিচা এনেকৈ আছেনে নাই? আছে বাৰু, স্কুলত ফুলনি বাগিচা আছে, নিম গছ আছে, তেনে বহুত গছ আছে। তাৰ ভিতৰত শাক পাচলি বাগিচা আছে, ফুলৰ বাগিচা আছে, এটা লেবৰেটৰী ৰুমো আছে। আৰু তোমালোকৰ স্কুলত কি কি আছে? আমাৰ স্কুলত আছে এটা ফুলৰ বাগিচা আছে আৰু শাক পাচলিৰ বাগিচা আছে আৰু এটা কমল ৰুম আছে। তুমি এতিয়া তোমালোকৰ স্কুলত কিমান ছেকশ্যনৰ পৰা কিমান ছেকশ্যনলৈ আছে? আমাৰ স্কুলত বাৰু 6ৰ পৰা 8লৈ বাৰু ছেকশ্যন নাই। 9ৰ আছে A ছেকশ্যন আৰু B ছেকশ্যন, 10তো আছে A ছেকশ্যন B ছেকশ্যন আৰু ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ আছে। তোমালোকৰ স্কুলত কিমানৰ পৰা কিমান ক্লাছলৈ আছে? আমাৰ স্কুলত 1 ক্লাছৰ পৰা 5 ক্লাছলৈকে আছে। আৰু তুমি কিমান ক্লাছত পঢ়ি আছিলা? মই ক্লাছ 5ত পঢ়ি আছোঁ। এতিয়া তুমি ক্লাছ 5ত পঢ়ি ইয়াৰ পিছত কোনখন স্কুলত নাম লগাম বুলি ভাবিছা? মই লেলাবৰী হাই ছেকেণ্ডেৰী স্কুলত নাম লগাম বুলি ভাবিছোঁ। তুমি এতিয়া জীৱনত কি হ'ম বুলি ভাবিছা? মই এতিয়া জীৱনত এজন ভাল মানুহ হ'ম বুলি ভাবিছোঁ। ভাল মানুহ হোৱাৰ পাছত মোৰ বহুত আশা আছে। যেনে মই এতিয়া সত্ৰীয়া আৰু নাটকৰ বিষয়ত মই পঢ়ি আছোঁ আৰু মই ডাঙৰ হ'লে এজন ভাল মানুহ হ'ম বুলিও ভাবিছোঁ। মানে এজন ভাল মানুহৰ ভিতৰত জিলিকি থাকিম বুলি ভাবিছোঁ আৰু তেনেকুৱাই আৰু। তোমালোকৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, ভাইটি, খুৰা, আইতা, ককা, সৰু আইতা, সৰু ককা, খুৰী, সৰু খুৰা আৰু ভণ্টি এজনী আছে। আমাৰ পৰিয়ালটো যৌথ পৰিয়াল। তোমালোকৰ ভাইটিৰ লগত তুমি কেনেকৈ সময় কটোৱা? মই মোৰ ভাইটিৰ লগত আমাৰ ধুনীয়া বল আনি দিছে, বলৰ লগত আমি দুয়োটাই বল খেলোঁ। তাৰপিছত বেট বল আছে, আমি বেট বল খেলোঁ। তেনেকৈ আৰু বহুত খেল খেলি আমি তেনেকৈ লুডু আছে, লুডু খেলোঁ, তেনেকৈ আৰু। আৰু তোমাৰ ভাইটিৰ নাম কি হয়? মোৰ ভাইটিৰ নাম হৰপ্ৰীত নাথ। তোমাৰ ভাইটিৰ নাম কি? মোৰ ভাইটিৰ নাম সুৰজ নাথ। আৰু মোৰ এজনী সৰু ভণ্টিও আছে, মানে মোৰ খুৰীৰ জীয়েক আৰু। সেই খুৰীৰ জীয়েকজনীৰ নাম হ'ল পূৰ্বী দেৱী। সেইটো আৰু। তোমালোকৰ ককা আইতাৰ নাম কি? মোৰ ককাৰ নাম উত্তৰা নাথ, আইতাৰ নাম ললিতা দেৱী। আৰু তোমাৰ ঘৰৰ মানুহৰ নাম কিছুমান কোৱা, মই শুনিবলৈ বিচাৰিছোঁ। মোৰ মাৰ নাম হ'ল জ্যোতিৰেখা দেৱী, মোৰ দেউতাৰ নাম হ'ল ৰূপজ্যোতি নাথ, মোৰ খুৰাৰ নাম নাৰায়ণ নাথ আৰু মোৰ খুৰীৰ নাম বন্দিতা দেৱী, মোৰ ককাৰ নাম ভোলাৰাম নাথ আৰু আইতাৰ নাম অম্বিকা দেৱী। তোমালোকৰ এতিয়া সৰু আইতা, সৰু ককাৰ তেওঁলোকৰ নাম কোৱাচোন। মোৰ সৰু ককাৰ নাম নিৰ্মল নাথ আৰু মোৰ সৰু আইতাৰ নাম মানিকী দেৱী। সেয়াই আৰু। এতিয়া তুমিতো এতিয়া গৰম বন্ধত ঘৰতে থাকিবা, বা তুমি মামাহঁতৰ ঘৰত যাবা নে নোযোৱা, নে এনেই ঘৰতে থাকিবা, কি কৰিবা কোৱা? বৰ্তমানতো মই একো ভাবা নাই, তেওঁ ভাবিছোঁ যে মই চাগে মামাহঁতৰ ঘৰত যাম আৰু তাতে কিবা নৃত্য চিত্ৰ শিকিম আৰু। মানে তুমি মামাহঁতৰ ঘৰত গৈ নৃত্য শিকা। এতিয়া তুমি মামাক কিমান ভাল পোৱা? মই মামাক যিমান ভাল পাব লাগে সিমানেই ভাল পাব। তোমালোকৰ মামাহঁতৰ ঘৰ ক'ত? মোৰ মামাহঁতৰ ঘৰ হ'ল মায়ং। আমি মায়ঙতে মামাহঁতৰ ঘৰ। সেয়াই আৰু। তোমাৰ মামাহঁতৰ ঘৰত ক'ত? মোৰ মামাহঁতৰ ঘৰ চবে চিনিয়ে পায় চাগে, মৰিগাঁৱৰ। এতিয়া তুমি চকলেট, আইচক্ৰীম এইবিলাকৰ ভিতৰত কি খাই ভাল পোৱা? মই এতিয়া চকলেটো খাই ভাল পাওঁ, আইচক্ৰীমো খাই ভাল পাওঁ। ফাষ্টফুডৰ ভিতৰত ভাল পাওঁ কিছুমান আছে, পানীপুৰি, ম'ম' সেনেকুৱাই কিছুমান বেছি ভাল পাওঁ। তুমি কি খাই ভাল পোৱা ফাষ্টফুডৰ ভিতৰত? ফাষ্টফুডৰ ভিতৰত তোমাৰ নিচিনা চেমটোৱে মই পানীপুৰি ভাল পাওঁ, ম'ম' ভাল পাওঁ আৰু চকলেট
ফাষ্ট ফুডৰ ভিতৰত গোটেইখিনি ভাল পাওঁ এতিয়া মই যিখিনি ক'লোঁ সেইখিনি গোটেইখিনি ভাল পাওঁ ফুডৰ ভিতৰত কি ভাল পাওঁ ফ্ৰুটছৰ ভিতৰত মই ড্ৰেগন ফ্ৰুটছ মেংগো আৰু বহুত বস্তু ভাল পাওঁ যেনে তুমি কেনেকুৱা ভাল পোৱা ময়ো একেই আৰু মই ড্ৰেগন ফল ভাল পাওঁ ষ্ট্ৰবেৰী ভাল পাওঁ তাৰপিছত কমলা ভাল পাওঁ আদি কৰি বাৰু হ'ল আমাৰ বহুত হাঁহা হ'ল আৰু তুমি মোক চাই আহিছা মই তোমাক চাই আহিছোঁ বাৰু এতিয়া কোৱাচোন বাৰু এতিয়া কোৱা তোমাৰ মা দেউতাৰ নাম কি মোৰ মা দেউতাৰ নাম হ'ল মোৰ দেউতাৰ নাম অপূৰ্ব নাথ আৰু মোৰ মাৰ নাম শকুন্তলা দেৱী তোমালোকৰ জিলা আয়ুক্তজনৰ নাম কি হয় তোমাৰ জিলাখন কোনখন হয় আমাৰ জিলাখন মৰিগাঁও মৰিগাঁৱৰ আয়ুক্তজনৰ নাম তুমি জানানে নাই আয়ুক্তজনৰ নাম মই নাজানো তুমি তোমাৰ জিলাখনৰ নাম জানানে মোৰ জিলাখনৰ নাম মৰিগাঁও তুমি ক'ত থাকা মই মৰিগাঁও লথাবাৰীত থাকোঁ তোমাৰ জিলা আয়ুক্তজনৰ নাম কি মোৰ মৰিগাঁও জিলাৰ আয়ুক্তজনৰ নাম হ'ল দেৱাশীষ শৰ্মা এতিয়া আৰু আমি সামৰিছোৱে দিয়া আজিলৈ ইমানে থাকিলে